ফাইনালি আসাম পাব্লিক সার্ভিস কমিশন বা এপিএসসি এ কন্ডাক্ট কৰা পিএইচইডি ডিপাৰ্টমেণ্ট পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ যিসকলে এপ্লাই কৰিছিলে সিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল আৰু কেমিকেলৰ যিকেইটা পোষ্ট আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং সেই পোষ্টৰ যোনটো এডভাৰটাইজমেণ্ট নাম্বাৰ আছিলে 29/2023 ঠিক আছে তো লাষ্ট ডেট 31/10/2023 আছিলে ঠিক আছে এতিয়া সেই পোষ্টৰ এক্সাম কেতিয়া হ'ব এই ইনফৰমেশনটো এতিয়া আহি গৈছে কেতিয়া এক্সাম হ'ব গুটিখিনি ইনফৰমেশন আপোনালোকক জনাম ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে যে আসাম পাব্লিক সাৰ্ভিস কমিশন ওকে তাৰ ফালৰ পৰা অফিচিয়েল নোটিফিকেশন 18 মে 2024 18 মে আসলতে নোটিফিকেশনটো আহিছে ইয়াত ভালদৰে লিখা আছে যে 02/06/2024 Sunday as per program given below okay তো কেইটা বজাত কি সাবজেক্টৰ এক্সাম হ'ব আপোনালোকে নিশ্চয়কৈ জানে যোনটো পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ এই পোষ্টৰ কাৰণে দুটা সাবজেক্টৰ ওপৰত মূলত এক্সাম হয় টাইম টেবল কোনটো ব্ৰাঞ্চৰ কাৰণে কেতিয়া হেইটো আপোনালোকক ইয়াত জনোৱা হৈছে আৰু এডমিট কাৰ্ড কেতিয়া পাব গুটিখিনি ইনফৰমেশন আপোনালোকক লাহেকৈ জনাম ভিডিওটো সম্পূৰ্ণ চাব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এই নোটিফিকেশনটো যদি ডাউনলোড কৰিব বিচাৰি এপিএসসিৰ অফিচিয়েল ওয়েবসাইটতো পাব বা আমাৰ টেলিগ্ৰাম চেনেলত যদি আপোনালোকে এতিয়া জয়েন কৰা আছে তেনেহলে আপোনালোকে টেলিগ্ৰাম চেনেলতো পাই যাব তো ইয়াত উল্লেখ কৰিছে যে জুনিয়ৰ ইঞ্জিনিয়াৰিং সিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল আন্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এক্সাম হ'ব ইয়াত আপোনালোকে লিখা আছে যে 2/02/06 ওকে জুন মাহৰ 2 তাৰিখে 2024 সানডে ওকে সানডেত এক্সাম হ'ব টাইম প্ৰথম সাবজেক্ট ইয়াত ভালদৰে লিখা আছে যে জেনাৰেল ষ্টাডিজ ওকে জেনাৰেল ষ্টাডিজটো ৰাতিপুৱা হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে আমাৰ 100 মাৰ্কৰ যোনটো জিএছৰ আপোনালোকৰ যোনটো জিএছৰ এক্সাম হয় জেনাৰেল ষ্টাডিজ ওকে এটো প্ৰতিটো ব্ৰাঞ্চৰ কাৰণে কোৱেশ্চন পেপাৰ সেমে হ'ব ঠিক আছে গতিকে একেটা সময়সীমাত আসলতে ইয়াত জনোৱা হৈছে ওকে সো ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে 10টা বজাত 10টা বজাৰ পৰা 12টা বজালৈকে জিএছৰ এক্সাম হ'ব বাকি 10টা বজাৰ 12টাৰ পিছত মানে 1:30ৰ পিছত 1:30ৰ পৰা 3:30 লৈকে সিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল এই আসলতে ব্ৰাঞ্চ কেটাৰ যোনটো টেকনিক্যাল কোৱেশ্চন পেপাৰৰ যোনটো এক্সাম হেটো আপোনালোকৰ 100 মাৰ্কৰে হ'ব হেটো পিছবিলা হ'ব মানে 1:30 সেম লোকেশনতে হ'ব আৰু এডমিট কাৰ্ড কেতিয়া দিব হেটো আপোনালোকক জনাইছো এডমিট কাৰ্ড বেসিক্যালি 28 তাৰিখ মানৰ পৰা এডমিট কাৰ্ড আপোনালোকৰ যোনটো আমাৰ অফিচিয়েল ওয়েবসাইট apsc.nic.in এটো ওয়েবসাইটত আপোনালোকে ভিজিট কৰি আপোনালোকে পাই যাব ঠিক আছে এডমিট কাৰ্ডটো ডাউনলোড কৰিব আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিলেই তাত আপোনালোকৰ লোকেশনটো দিয়া থাকিব এক্সামটো ক'ত হ'ব ওকে তো আশা কৰিছো বুজি পালে ভিডিওটো জৰিয়তে আপোনালোকে আশা কৰিছো ইনফৰমেশনটো পালে যিসকলে ইনফৰমেশনটো পোৱা নাই আপোনালোকে ভিডিও শেয়াৰ কৰি দিব কাৰণ যিসকলে এই পোষ্টত এপ্লাই কৰিছিলে বহুতে কমেন্ট কৰি আছিল যে আসলতে এক্সাম কেতিয়া হ'ব কাৰণ বহুত লেট কৰি দিলে প্ৰায় ডিসেম্বৰ যোৱা বৰ্ষৰ ডিসেম্বৰ মাহতেই এক্সাম আসলতে ফৰ্ম ফিলআপ শেষ হৈছিলে ডিসেম্বৰ বা নৱেম্বৰ মাহত ওকে তো গতিকে এতিয়া ফাইনালি ইনফৰমেশনটো আহি গৈছে যে এক্সাম কেতিয়া হ'ব আশা কৰিছো ভিডিওটোৰ মাধ্যমে আপোনালোকে বুজি পালে ওকে যদি আপোনালোকৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াও তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটোৰ জৰিয়তে জব ইনফৰমেশন পলিটেকনিক ITI বা গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং সকলৰ কাৰণে জব ইনফৰমেশন বা এপ্ৰেন্টিসশিপ ৰিলেটেড ইনফৰমেশন এই চেনেলটোৰ মাধ্যমেৰে দিয়া হয় বা যিসকলে নতুনকৈ এডমিশন ল'ব বিচাৰিছে ইঞ্জিনিয়াৰিং বা পলিটেকনিক বা ITI তেওঁলোকৰ কাৰণে এই চেনেলটো বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে ইনফৰমেশনবোৰ পাই থাকিব আজি ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বাই বাই